ইউজিচি নেটৰ যিসকল পৰীক্ষাৰ্থী থাকে বা যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে ইংৰাজীত নাইটমেয়াৰ হৈছে প্ৰথমখন পেপাৰ, যিখন পেপাৰ প্ৰত্যেকটো বিষয়ৰ বাবে কমন, অৰ্থাৎ জেনেৰেল চিলেবাছৰ যিখন ফাৰ্ষ্ট পেপাৰ। আৰু তাৰ ক্ষেত্ৰতো বিশেষকৈ ইয়াত যি ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ইউনিটটো থাকে আৰু লগতে যিটো মেথমেটিকেল ৰিজনিঙৰ ইউনিট থাকে, এই দুটা ইউনিটতে সকলোৰে আটাইতকৈ বেছি সমস্যাৰ সৃষ্টি হয়। তাৰোপৰি ৰিচাৰ্চ এপ্টিটিউড বা পিপল ডেভেলপমেণ্ট এনভাইৰনমেণ্ট, হায়াৰ এডুকেশ্যন, এই বিষয়বোৰো পঢ়িবলৈ যাওঁতে যেতিয়া PYQ এটেম্প্ট কৰে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। মই জুন 2025ত যেতিয়া ইউজিচি নেটৰ বাবে পঢ়িছিলোঁ বা প্ৰস্তুতি চলাইছিলোঁ আৰু তাৰ পাছত যেতিয়া পৰীক্ষা দিলোঁ তেতিয়া কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি মই লৈছিলোঁ এই ফাৰ্ষ্ট পেপাৰখনৰ ক্ষেত্ৰত সেই সম্পৰ্কে আপোনালোকৰ সৈতে আজি আলোচনা কৰিম। হয়তো এই কথাখিনিয়ে মোৰ যিখিনি ব্যক্তিগত অভিজ্ঞতা এই কথাখিনিয়ে নিশ্চয় আপোনালোককো কি কৰিব, সহায় কৰিব। প্ৰথম কথা, সকলোৱে গণিত আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ বাবে চিন্তা কৰে যে এই দুটা ইউনিট মই কেনেদৰে প্ৰিপেয়াৰ কৰিম বা এই দুটা ইউনিটে মোৰ আধাখিনি সময় লৈ গুচি যায় গোটেই পৰীক্ষাটোত বা প্ৰিপাৰেশ্যনৰ সময়খিনিত। সেই ক্ষেত্ৰত এটা কথা ক'ব পাৰোঁ, যদি আপুনি প্ৰথমবাৰৰ কাৰণে এটেম্প্ট কৰিছে আৰু প্ৰথমবাৰতে আপোনাৰ লক্ষ্য নিশ্চয় JRF নহয়, প্ৰথমবাৰতে আপোনাৰ লক্ষ্য হ'ব এছিষ্টেণ্ট প্ৰফেচৰ বা লেকচাৰশ্বিপ, সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে, ডাটা ইণ্টাৰপ্ৰিটেশ্যন আৰু মেথমেটিক্সৰ যি দুটা ইউনিট থাকে সেই ইউনিট দুটাৰ পৰা অহা 10টা প্ৰশ্নৰ পৰা সেই 10টা প্ৰশ্ন আপোনালোকে বাদ দিব পাৰে আৰু তাৰ সলনি বাকী যি 8টা ইউনিট থাকিলে, টিচিং এপ্টিটিউড, ৰিচাৰ্চ এপ্টিটিউড, ICT, হায়াৰ এডুকেশ্যন, পিপল ডেভেলপমেণ্ট এনভাইৰনমেণ্ট, এই ইউনিট কেইটা আপোনালোকে খুব ভালকে পঢ়া শুনা কৰিব পাৰে। ধৰক বাকী কেইটাৰ পৰা যি 40 নম্বৰ প্ৰশ্ন আহিব, মানে 40টা প্ৰশ্নত 80 নম্বৰ আহিব, সেই 40টা প্ৰশ্নৰ ভিতৰত 35টা মান আপুনি কাৰেক্ট কৰিবলৈ চেষ্টা কৰক। সকলো বিষয় অনুযায়ী সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়, তথাপি অন এন এভাৰেজ 35 to 40ৰ ভিতৰত আপুনি যদি কাৰেক্ট কৰিবলৈ চেষ্টা কৰে বা 30+ আপুনি কাৰেক্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ইউজিচি নেটৰ লেকচাৰশ্বিপ বা এছিষ্টেণ্ট প্ৰফেচৰ ক্লিয়াৰ হোৱাটো প্ৰায় নিশ্চিত হৈ যায়। এই ক্ষেত্ৰত আপোনালোকে কি কৰিব যে সদায় নিজৰ যিখন পেপাৰ প্ৰিপাৰেশ্যনৰ সময়টো আৰু পৰীক্ষাৰ সময়টো নিজৰ বিষয়টো যিখন ছেকেণ্ড পেপাৰত আছে সেই পেপাৰখন আপোনালোকে সদায় আগতীয়াকৈ পঢ়িবলৈ আৰম্ভ কৰক বা সেইখন আগতীয়াকৈ আপোনালোকে প্ৰশ্ন উত্তৰ সদায় কৰিব। আৰু যিখন ফাৰ্ষ্ট পেপাৰ থাকিলে সেই ফাৰ্ষ্ট পেপাৰখন আপোনালোকে কি কৰিব যে দিনটোত দুটা সময় ভগাই লওক, যে ৰাতিপুৱাৰ সময়খিনিত মই কি কৰিম, এটা ডাটাৰ ইণ্টাৰপ্ৰিটেশ্যন কৰিম, এটা মই মেথমেটিক্স কৰিম, তাৰ পাছত ফাৰ্ষ্ট পেপাৰ অলপমান পঢ়িম আৰু ফাৰ্ষ্ট পেপাৰ ৰাতিপুৱা 2 ঘণ্টা বা 1.5 ঘণ্টা সময় পঢ়ি লোৱাৰ পাছত পিছবেলাৰ সময়খিনি বা দিনৰ ভাগত যদি আপুনি প্ৰস্তুতি চলাই পঢ়িব পাৰে, তেতিয়াহ'লে আপোনালোকে সেই সময়খিনি আপোনালোকে ছেকেণ্ড পেপাৰখনক দিয়ক। মেজৰ সময় আপোনালোকে ছেকেণ্ড পেপাৰখনত দিয়ক আৰু তাৰ উপৰি ফাৰ্ষ্ট পেপাৰখনো আলেঙে আপোনালোকে কি কৰি থাকক, প্ৰস্তুতি চলাই থাকক প্ৰথম অৱস্থাত। যেতিয়া ছেকেণ্ড পেপাৰৰ চিলেবাছখন আপোনালোকৰ প্ৰায় পঢ়ি হৈ যাব বা আপোনালোকে ভালেখিনি আগবাঢ়িব বা তাৰ ৱাদিহ পাব, তাৰ পাছত আপোনালোকে ফাৰ্ষ্ট পেপাৰখনৰ বাবে অলপমান প্ৰস্তুতি তুংগত কৰিব লাগিব। তাৰ কাৰণে কি কৰিব, সকলোতকৈ প্ৰথমে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকে চাওক। তাৰ কাৰণে মই লিংকটো পাৰিলে ডেছক্ৰিপশ্যনত দি দিম। আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে আৰু যিটো এপ আছে থিংকাৰ এডুকেশ্যন, দুইটাতে আপোনালোকে কি কৰিব পাৰিব, এই কুৱেশ্যনবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক পাই থাকিব, তাতো এটেম্প কৰিব পাৰে। অথবা আপোনালোকে কি কৰিব পাৰে, যিটো আমাৰ NTA ৱেবছাইট আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যিবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আপুনি হাইলাইট কৰক, টপিকবিলাক হাইলাইট কৰি উলিয়াব লাগিব যে প্ৰশ্ন কি আহিছে, কোনটো পৰ্চনৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। আপুনি প্ৰশ্ন দেখিলেই ক'ব পাৰিব লাগিব যে এই প্ৰশ্নটো নিশ্চয় পিপল ডেভেলপমেণ্ট এনভাইৰনমেণ্টৰ পৰা আহিছে বা এই প্ৰশ্নটো কমিউনিকেশ্যনৰ পৰা আহিছে, এই প্ৰশ্নটো হায়াৰ এডুকেশ্যনৰ পৰা আহিছে। সিমানখিনি আপোনাৰ চিলেবাছৰ লগত চিনাকি হৈ যাব লাগিব। এই কামটো যেতিয়া আপুনি কৰিব, তাৰ পাছত লাহে আপুনি ইউনিট ৱাইজ ইটোৰ পাছত সিটোকে গোটেইবিলাক পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। আৰু খিচিৰি কৰি পেলাই গোটেইবোৰ বস্তু নপঢ়িব। 1 ইউনিট বা 1 টপিক এট এ টাইম।
প্ৰথমে যদি আপুনি হায়াৰ এডুকেশ্যনটো পঢ়িব লৈছে সম্পূৰ্ণকৈ শেষ কৰি লওক হায়াৰ এডুকেশ্যন, তাৰ পাছত আপুনি পিপল ডেভেলপমেণ্টত আহক বা ICTত আহক, বা আপুনি যদি টিচিং এপ্টিটিউড পঢ়িব বিচাৰিছে প্ৰথমে টিচিং এপ্টিটিউড সম্পূৰ্ণকৈ পঢ়ি শেষ কৰক, তাৰ পাছত আপুনি তাৰ পিছত ৰিচাৰ্চ এপ্টিটিউডলৈ আহক, এনেকৈ এটা এটাকৈ যাব। এদিনত এটাই টপিক পঢ়ক বা দুটাই টপিক পঢ়ক অথবা এটাই ইউনিট পঢ়ক আৰু যি পঢ়ে একেবাৰে ক্লিয়াৰ কৰি লওক। আৰু এটা কথা, এই যিটো চিষ্টেম হয় বা ষ্ট্ৰেটেজি হয় সেইটো মই নিজেও প্ৰিপাৰেশ্যনৰ সময়ত ফ'ল' কৰিছিলোঁ, কোনোবাই মোকো কৈছিলে এইটো কথা, সেইকাৰণে আপোনালোককো কওঁ, জেনেৰেল পেপাৰখনৰ যিখন চিলেবাছ আছে আৰু আপোনাৰ নিজৰ পেপাৰখনৰ যিখন চিলেবাছ অৰ্থাৎ পেপাৰটোৰ যিখন চিলেবাছ, দুইখন পেপাৰ ডাউনলোড কৰি মোবাইলত কেতিয়াও নাচাব, সম্পূৰ্ণৰূপে তাক প্ৰিণ্ট আউট কৰক, আপোনাৰ যিখন নোটবুক আপুনি বনাব য'ত নোটবিলাক ল'ব তাত আপুনি সেইখিনি পেষ্ট কৰি লওক, তাৰ লগত আপুনি পিন আপ কৰি লওক আৰু যিখন চিলেবাছ ডেইলি আপুনি চাওক। এনেকুৱা হ'ব লাগিব যে আপুনি ক'ব পাৰে কোনটো ইউনিটৰ নাম্বাৰ কিমান আৰু কোনটো ইউনিটত কোনটো টপিক আছে, সেই কথাটো আপোনাৰ পুৰা মনত সেইটো স্পষ্ট হৈ যাব লাগিব। তাৰ কাৰণে আমি চিলেবাছখন লুটিয়াই বগৰাই গোটেই 6 মাহৰ ভিতৰত চাই শেষ কৰিম। আৰু চিলেবাছখন যেতিয়া আপোনাৰ মুখস্থ হৈ যাব বা চিলেবাছখন যেতিয়া আপুনি জানি যাব যে ক'ত কোনটো বিষয় আছে আৰু কোনটো প্ৰশ্ন কোনটো ইউনিটৰ পৰা আহিছে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, UGC নেটৰ কাৰণে আপুনি কথাখিনি গোটেই হৃদয়ংগম কৰি লোৱা হ'ব আৰু গোটেই চিলেবাছখন আপোনাৰ আহে আহে শিৰে শিৰে সোমাই যাব। আৰু এই আহে আহে শিৰে শিৰে যেতিয়া চিলেবাছখন সোমাই যাব, তাৰ পাছত আপুনি কি কৰিব, আল্টিমেটলি গোটেই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। প্ৰথম অৱস্থাত প্ৰথমবাৰ যেতিয়া মই এনেই এটেম্প কৰিছিলোঁ, মানে এটা ট্ৰায়েল হিচাপে এটেম্প কৰিছিলোঁ বা এক্সপিৰিয়েঞ্চৰ কাৰণে, তেতিয়া কুৱেশ্যনবোৰ দেখি পেলাই মানে যেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চাইছিলোঁ তেতিয়া মই ক'ব নোৱাৰিছিলোঁ যে এই প্ৰশ্নটো ক'ৰ পৰা আহিছে। কিন্তু তাৰ পিছৰ পৰ্যায়ত যেতিয়া নিজে নোট তৈয়াৰ কৰিলোঁ, যেতিয়া নিজে গোটেই বস্তুবোৰ এনালাইচিছ কৰি পঢ়িব ল'লোঁ, তেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দেখিলেই কৈ দিব পৰা হৈ গ'লোঁ যে এই প্ৰশ্নটো এইটো ইউনিটৰ পৰা আহিছে আৰু সেইটো আটাইতকৈ বেছি জৰুৰী। সেই কামটো আপোনালোকে কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ হাতত দুটাই অস্ত্ৰ আছে। অস্ত্ৰ 1 চিলেবাছ ডাউনলোড কৰক, প্ৰিণ্ট কৰক, সদায় লুটিয়াই বগৰাই চাওক, আৰু অস্ত্ৰ 2 হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে ডাউনলোড কৰক NTA ৱেবছাইটত বা আমাৰ টেলিগ্ৰাম চেনেলতো আপোনালোকে পাই থাকিব ডেইলি এটা দুটা তিনিটাকৈ। সেই কুৱেশ্যনবিলাক কৰি 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 আপোনাৰ কি হ'ব, লাহে লাহে গোটেই চিলেবাছখন আপুনি গম পোৱা হৈ যাব, গোটেই টপিকবোৰ গম পোৱা হৈ যাব। আৰু এখন ডায়েৰী সদায় মেইনটেইন কৰিব। নোটবুক আপোনালোকে ল'ব, নোট টেকিং কৰিব, নোট মেকিঙো কৰিব, কিন্তু এখন আপোনালোকে ডায়েৰী ল'ব, সেই ডায়েৰীখনত আপুনি পঢ়াৰ সম্পূৰ্ণ খতিয়ান তাতে ৰাখিব লাগিব। তাৰমানে আজি মই কিমান ঘণ্টা পঢ়িলোঁ, যে মই আজি 2 ঘণ্টা পঢ়িলোঁ ৰাতিপুৱা, 1 ঘণ্টা পঢ়িলোঁ সন্ধিয়া, তাৰ পাছত বেছি সময় পঢ়িব নোৱাৰিলোঁ, মই কাৰোবাক সময় দি আছিলে ওলাই যাব লগা হ'ল। সেই 3 ঘণ্টা সময় আপুনি চিলেবাছৰ কোনটো ইউনিট পঢ়িলে বা কি পঢ়িলে স্পষ্টকৈ লিখক। তাৰ পাছত নেক্সট ডে অহাকালি বুলি অসমীয়াত কোনো শব্দ নাই, কাইলৈ মোৰ ষ্ট্ৰেটেজি কি হ'ব, কাইলৈ মোৰ ৰুটিন কি হ'ব, কাইলৈ মই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছত কোনখিনি সময়ত পঢ়িবলৈ সময় পাম আৰু মই কোনটো ইউনিট পঢ়িম, কাইলৈ কি পঢ়িম আজিয়ে ডিচাইড কৰি থ'ব লাগিব। আৰু সেইমতেদি আপুনি ৰাতি হিচাপ কৰক যে মই পৰহি বা কালি ৰাতি মই যিদৰে ভাবিছিলোঁ যে ইমান সময় পঢ়িম, এইকেইটা ইউনিট মই চাম, সেইখিনি মই চাব পাৰিলোঁ নে নাই। যদি পৰা নাই তাক স্পষ্টকৈ লিখক আৰু যদি পাৰিছে সেয়াও স্পষ্টকৈ লিখক। এইটো হৈছে ষ্ট্ৰেটেজি। এনেকৈ আপোনালোকে প্ৰস্তুতি চলাই যাওক। 6 মাহ সময় আছে ডিচেম্বৰ 2026ৰ বাবে। মই আপোনালোকক জানুৱাৰী 2026ৰ ছেশ্যনত বৰ বেছি সহায় কৰিব নোৱাৰিলোঁ। মোৰ নিজৰ PhD এডমিশ্যনৰ অলপমান কাম আছিলে, তাৰ কাৰণে প্ৰস্তুতি চলাব লগা আছিলে আৰু লগতে GT-PGTৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতো লাগি থাকিব লগা হৈছিলে। আৰু মই কৈছোঁ এই চেনেলটোত আমি BEd এণ্ট্ৰেন্স, CTET, UGC নেট আৰু GT-PGT এই 4টা এক্সামৰ ওপৰত মূলত ফ'কাছ কৰা, আৰু গোটেইখিনি কি হয় আমাৰ টিচিং ৰিলেটেড এক্সাম। ঠিক আছে, BEd এণ্ট্ৰেন্স, CTET, তাৰ পাছত আহিলে GT-PGT আৰু UGC নেট, এই 4টা যিকেইটা এক্সাম আপোনালোকে কোৱাৰ বাবে মই জাষ্ট আপোনালোকে জানিবৰ বাবে কৈছোঁ, যিকেইটা এক্সাম মই নিজে দিছোঁ, নিজে ক্লিয়াৰ কৰিছোঁ, সেইকেইটা সম্পৰ্কে আমি আলোচনা কৰোঁ। আৰু অনাগত সময়খিনিত আমি ইয়াৰ PYQ বা চিলেবাছ ডিছকাশ্যন কৰি গৈ থাকিম। আৰু ইতিমধ্যে আপলোড কৰি থোৱা বহুতো ভিডিঅ' আছে আপোনালোকে আমাৰ ছেকশ্যনত
প্লেলিষ্টত চাব পাৰিব ধন্যবাদ আপোনালোকৰ ভাল হওক আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই তলত দি দিছোঁ আৰু UGC নেট পেপাৰ 1ৰ আমি এটা কোৰ্চ লঞ্চ কৰিছোঁ এনেই কোৰ্চটো প্ৰাইচ হৈছে 2999 টকা কিন্তু আৰ্লি অফাৰ মানে লঞ্চ অফাৰ হৈছে 1219 টকা গতিকে সেই কোৰ্চটো আমাৰ এপত পাব লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছ মক টেষ্ট PYQ টেষ্ট এভৰিথিং পাব সেইটো মই আমাৰ কি হ'ব তাৰ কাৰণে এপ লিংকটো তলত দিছোঁ সেইটো আপোনালোকে জইন কৰিব পাৰে যদি জইন কৰিব পাৰে আদাৰৱাইজ আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিব তাত আমি ৱেবিনাৰ কৰিলে মানে ৱেবিনাৰ কথাবিলাক কৈ দিওঁ যে ষ্ট্ৰেটেজি সম্পৰ্কে কি হ'ব আমাৰ আৰু নেক্সট আমাৰ কি আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে ফলো কৰি ৰাখিব তাত কুৱেশ্যনছবোৰ আৰু মেটেৰিয়েলছবোৰ পাব ঠিক আছে থেংক ইউ so much এভৰিৱান আপোনালোকৰ ভাল হওক ভাল হ'ব যিদৰে কষ্ট কৰি আছে এনেদৰে সদায় কষ্ট কৰি যাওক উইশ অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ প্ৰিপাৰেশ্যন জাৰ্ণি